হেল্ল' বন্ধু, আপুনি বিটকইনৰ নাম শুনিছে নেকি? যদি আপুনি বিটকইনৰ নাম শুনিছে তেনেহ'লে আজিৰ ভিডিঅ' এখন আপোনাৰ বাবেই। কাৰণ আমি আজি আলোচনা কৰিম বিটকইন, ইথেৰিয়াম আৰু আমি কাম কৰা ফৰ্চকইনৰ বিষয়ে। আগতে আমি জানি লওঁ বিটকইন কি। আমি সকলোৱে জানো বিটকইন এটা আমাক কাৰেঞ্চি হয়, ডিজিটেল কাৰেঞ্চি, যাক আমি পইচাৰ বিনিময়ত বা পইচাৰ লগত তুলনা কৰিব পাৰি। এটা বিটকইনৰ দাম আজি আমাৰ ইণ্ডিয়ান পইচা মতে ৩৫ লাখ টকা, আমি সকলোৱে জানো। তেনেকৈ ইথেৰিয়ামো ইথেৰিয়াম ইণ্ডিয়াৰ পইচা মতে বহুতেই হয়, কিন্তু বিটকইনতকৈ আৰু কম আছে। বিটকইন ফাৰ্ষ্ট পজিশ্যনত আৰু ছেকেণ্ড পজিশ্যনত ইথেৰিয়াম আছে। নেক্সটত আৰু বিভিন্ন কইনছ আছে, ডিচেণ্ট্ৰেলাইজ, চেণ্ট্ৰেলাইজ, তেনেকুৱা আৰু বহুত আছে। কিন্তু আজিৰ আমাৰ মেইন টপিকটো হৈছে ফৰ্চকইনৰ। আমি ফৰ্চকইনক কেনেকৈ আমি লাভ কৰিব পাৰি, ফৰ্চকইনখন কেনেকৈ আমি উপলব্ধি কৰিব পাৰি, ফৰ্চকইনখন আমাক কেনে প্ৰফিট দিব ওলাইছে। আহক আজি আমি এই বিষয়ে অলপ আলোচনা কৰোঁ। ফৰ্চকইনখন আমাক আজিৰ পৰা 8 মাহ আগত আমাৰ মেটাফৰ্চৰ কমিউনিটিৰ আণ্ডাৰত মাল্টি মাইনিং পিৰিয়ডৰ দ্বাৰা লঞ্চ কৰা হৈছে। এইটো মাত্ৰ মেটাফৰ্চৰ কমিউনিটিখনে ফৰ্চকইনখন কিনিব পাৰিব, আৰু বেলেগ আমাক অ'পেন মাৰ্কেটত অহাৰ আগতে বেলেগ লোকেল মানুহে ফৰ্চকইন কিনিব নোৱাৰে। তেনেকৈয়ে আমাক ফৰ্চকইনৰ আজি 25 টকা মূল্যৰ পৰা আজি আমাক 80 টকা পাইছেগৈ। কিন্তু অহাকালি আকৌ দাম বাঢ়ি 85 টকা পাব। অহাকালি ফৰ্চকইনখনৰ দাম বাঢ়িব পাৰে 100%। গতিকে আগন্তুক 1 মাহৰ ভিতৰত ফৰ্চকইনৰ দাম $1 হৈ যাব। আৰু $1 হৈ যোৱাৰ লগে লগে আমাৰ মিষ্টাৰ লাৰ্ডুৰ তৰফৰ পৰা মেছেজ আহিছে, $1 হৈ যোৱাৰ পিছতে ফৰ্চকইনখন অ'পেন মাৰ্কেটত লঞ্চ কৰা হ'ব। যদি ফৰ্চকইনখন অ'পেন মাৰ্কেটত লঞ্চ হৈ যায় বন্ধুসকল, আপুনি জানেই বিটকইন কেনেকৈ অ'পেন মাৰ্কেটত লঞ্চ হোৱাৰ পিছতে কিমান গ্ৰ' হৈ গ'ল, কিমান দাম বাঢ়ি আজি 35 লাখ টকাত বহি আছে। তেনেকৈয়ে আমাৰ ফৰ্চকইনো ভাল এটা পে'মেণ্ট দিব ওলাইছে। বন্ধুসকল, আমি আশা কৰোঁ যিসকলে ফৰ্চকইনখন কিনি হোল্ড কৰি ৰাখিছে তেওঁলোকে আগন্তুক দিনত অলপ টকাৰ গৰাকী হ'ব পাৰে। থেংক ইউ। জয় মাতা বছ।